নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু ৰাইজৰ মনৰ কথা 2026ৰ অনুষ্ঠান লৈ আজি আমি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টি এলেকাৰ গণেশ মিল চাৰিআলিত আৰু বৰ্তমান আমি গণেশ মিল চাৰিআলিৰ পৰা ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিম বিগত বৰ্ষসমূহত এই সমষ্টিৰ উন্নয়ন বা সমষ্টিত বৰ্তমানে বাদ পৰি থকা কাম কাজৰ গোটেই খতিয়ান আমি ৰাইজৰ পৰা বিচাৰিম আৰু আমি এতিয়া উপস্থিত আছো তেজপুৰ গণেশ মিল চাৰিআলিত আৰু আমি ৰাইজৰ মনৰ কথা 2026ৰ অনুষ্ঠান ইয়াৰ পৰা আজি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছো আৰু ইয়াতে আছে স্থানীয় লোক আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তৎপৰ আৰম্ভ কৰিছে আৰু আমি অসম সংবাদ 24 ঘণ্টাৰ এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 আৰু ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে আমি আপোনাক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰোঁ আৰু প্ৰথমতে আমাৰ এই অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু আমাৰ প্ৰশ্নটো হ'ল বিগত সময়ছোৱাত আপোনালোকৰ তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতে সমষ্টি উন্নয়নৰ কাম কাজত সফল নে বিফল তেখেতৰ 5 বছৰ কালছোৱাত পৃথ্বীৰাজ ৰাভা হিচাপে তেজপুৰৰ অতি চিনাকি পৰিয়ালৰ মানুহ তেখেতৰ ফেমিলি বিষ্ণু ৰাভাৰ ডাঙৰ সন্তান বিষ্ণু ৰাভাৰ ডাঙৰ সন্তান পৃথ্বীৰাজ ৰাভা তেখেতৰ 5 বছৰ কালছোৱাত তেজপুৰৰ ৰাইজ সন্তুষ্ট বুলিয়ে মই ভাবোঁ যদি তেজপুৰ ৰাইজে তেখেতে আকৌ টিকেট পায় এলায়েন্সত সঁচাকৈ তেজপুৰ ৰাইজ সুখী হ'ব বুলি মই ভাবোঁ আৰু তেখেতে 5 বছৰ যিখিনি কাম কাজ কৰিলে সেইখিনিতো সম্পূৰ্ণ পাঁচটা বছৰ শেষ কৰিব নোৱাৰে তেখেতে যদি আৰু 5টা বছৰ পায় বাকী থকা কাম কাজখিনি সম্পূৰ্ণ কৰিব বুলি মই আশাবাদী হয় ইতিমধ্যে শুনিলে পৃথ্বীৰাজ ৰাভাই বিগত 5টা বছৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰি গৈছে যদিও কিছু কাম বাদ পৰি আছে এই কামসমূহ যদি সম্পূৰ্ণ হ'বলৈ হ'লে তেখেতক যদি দলে সুবিধা দিয়ে তেতিয়াহ'লে ৰাইজৰ এই কামসমূহ সম্পূৰ্ণ হ'ব বুলি আজি ৰাইজে মত পোষণ কৰিছে আৰু ইয়াত আৰু স্থানীয় লোক আছে আমি তেখেতলোকৰ পৰাও পোনপটীয়াকৈ কিছু কথা জনাৰ চেষ্টা কৰিম অসম সংবাদ 24 ঘণ্টাৰ ৰাইজৰ মনৰ কথা 2026 প্ৰথমতে এই অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু আপোনাৰ শুভ নাম মোৰ নাম গৌতম দাস গৌতম দাস আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল এই যি তেজপুৰ বিধানসভা সমষ্টি এই তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতে বিগত 5টা বছৰ এই সমষ্টিৰ বিধায়ক হৈ আছিলে আৰু তেখেতৰ এই কাৰ্যকালত এই সমষ্টিখনৰ কাৰণে কিমান উন্নয়ন কৰিবলৈ সক্ষম হৈছে বহুত যথেষ্টখিনি সক্ষম হৈছে আৰু ছাৰে মানে ধৰক যিকোনো ক্ষেত্ৰত মানে প্ৰগ্ৰাম হওক অনুষ্ঠান হওক বিহু হওক য'তেই মাতে তেখেতক ইনভাইট দিলে যায় আৰু কাম কাজবিলাক বজাই চলি আছে আশা কৰোঁ তেখেত আকৌ যাতে পুনৰ আহে সেইটো মই মানে তেজপুৰবাসীৰ হৈ মই ছাৰক মানে সম্বৰ্ধনা জনালোঁ মানে পুনৰ পৃথ্বীৰাজ ৰাভাই ইয়াত প্ৰাৰ্থিত্ব পাব লাগে তেনে কাম ভাল কৰিছে হয় ইতিমধ্যে শুনিলে এনেদৰেই ৰাইজে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু এয়া হৈছে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু আমি আজি তেজপুৰ বিধানসভা সমষ্টিৰ এই গণেশ মিল চাৰিআলিৰ পৰা এই সম্প্ৰচাৰ কৰি আছোঁ আৰু আমি বিভিন্নজনৰ মনৰ কথা লোৱাৰ চেষ্টা কৰিছোঁ দাদা আপোনাৰ শুভ নাম মোৰ নাম জয়ন্ত কুমাৰ বৈশ্য হয় আপোনাৰ যি বিধানসভা সমষ্টি তেজপুৰ হয় তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী সন্মানীয় বিধায়ক আছিলে আগৰ বিগত 5টা বছৰত তেখেতে কাম কাজবিলাক কেনেকৈ কৰিছে কাম কাজ কৰিছে ৰাস্তা ঘাট বনাইছে ভাল কৰিছে ভালেই কৰিছে এতিয়া পুনৰ আপোনালোকে তেখেতক বিধায়ক হিচাপে বিচাৰে নেকি পুনৰ বিচাৰে হয় হয় ইতিমধ্যে শুনিলে এনেদৰেই সকলোৱে আজি নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাই বিগত 5টা বছৰে এই সমষ্টিৰ বিধায়ক হৈ আছিলে আৰু বিগত 5টা বছৰে সমষ্টিৰ উন্নয়নৰ কাৰণে তেখেতে কাম কৰি গৈছে কিছু কাম বাদ পৰি আছে যদিও এই কামসমূহ পুনৰ সম্পূৰ্ণ কৰি তুলিবলৈ ৰাইজে বিচাৰিছে পুনৰ পৃথ্বীৰাজ ৰাভাক আমি বিভিন্নজনৰ মনৰ কথা লৈ আছোঁ দাদা আপোনাৰ শুভ নাম মোহাম্মদ আলম আপোনাৰ MLA-জনৰ কাম কাজ কেনেকুৱা কাম কাজ ঠিকে আছে ঠিক আছে সন্তুষ্ট তেখেতৰ কাম কাজত সন্তুষ্ট মাতিলে পায়নে সময়মতে তেখেতক পাওঁ ঘৰত গ'লে আপোনালোকক তেখেতে আদৰি লয়নে নাই
হয়, ইতিমধ্যে শুনিলে এনেদৰেই ৰাইজে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাৰ এটা সুকীয়া পৰিচয়ো আছে। তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ আৰু তেখেতে বিগত 5টা বছৰে মিত্ৰজোঁটৰ পৰা তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ইয়াত তেখেতে কাম কাজ কৰি গৈছিলে আৰু বিগত 5টা বছৰ যিহেতু সম্পূৰ্ণ হ'ল, এতিয়া পুনৰ নিৰ্বাচন আৰু 2026 চনৰ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজে কি বিচাৰে, ৰাইজে তেখেতক লৈ সন্তুষ্ট নে অসন্তুষ্ট, এই কথাখিনি আমি জনাৰ চেষ্টা কৰিছোঁ। ইয়াত আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, আপোনাৰ শুভ নাম? আপোনাৰ নাম? মায়াপাল। মায়াপাল। আপোনালোকৰ যিগৰাকী MLA বিধায়ক পৃথ্বীৰাজ ৰাভা, তেখেতে কাম কাজবিলাক ঠিক কৰিছেনে নাই? কৰিছে। কাম কৰিছে? অঁ। তেখেতৰ কাম কাজত সন্তুষ্ট নেকি আপুনি? কাম কাজবিলাক ঠিক আছে নেকি? আছে। ইতিমধ্যে শুনিলে বিভিন্নজনে এনেদৰে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু সকলোৱে বিধায়ক পৃথ্বীৰাজ ৰাভাক পুনৰ বিচাৰিছে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াওক আৰু তেখেতক সুবিধা দিয়া হওক। আৰু আমি অসম সংবাদ 24 ঘণ্টাই আজি এনেদৰে ৰাইজৰ মনৰ কথা 2026ৰ অনুষ্ঠান সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ গণেশ মিল চাৰিআলিৰ পৰা। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, আপোনাৰ শুভ নাম? আনোৱাৰা বেগম। আনোৱাৰা বেগম। আপোনাৰ বিধানসভা সমষ্টি তেজপুৰ নে? তেজপুৰ। আপোনালোকৰ তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা, তেখেতে কাম কাজ কৰিছেনে নাই? কাম কাজ কৰি আছে, কিন্তু যিগৰাকী মানুহক 5 বছৰৰ ভিতৰত আমি দেখাই পোৱা নাই, তেওঁৰ বিষয়ে কেনেকৈ ক'ম? এনে কাম কাজ কৰি আছে? কাম কাজ কৰি আছে। কাম কাজ কৰি আছে। তেখেতক আকৌ বিচাৰে নাই? কাম হিচাপে বিচাৰোঁ। কাম হিচাপে বিচাৰে। হয়, ইতিমধ্যে শুনিলে বিধায়ক পৃথ্বীৰাজ ৰাভাক আকৌ সুবিধা দিব লাগে বুলি তেখেতলোকে আজি সকলোৱে দাবী উত্থাপন কৰিছে আৰু তেখেতে যি 5 বছৰীয়া কাৰ্যকালত যিখিনি কাম কৰি গৈছে সকলোৱে তাতে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু এনেদৰেই আমি ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে সকলোৰে মতামত লোৱাৰ চেষ্টা কৰি আছোঁ। আৰু এগৰাকী দাদা আছে। দাদা, আপোনাৰ শুভ নাম? হিৰেণ নাথ। হিৰেণ নাথ। আপোনাৰ বিধানসভা সমষ্টি? মই আপোনাৰ তেজপুৰে। তেজপুৰে। ইয়াৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা, বিষ্ণু ৰাভাৰ পুতেক, তেখেতৰ কাম কাজত আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট। ভাল কাম কৰিছে? ভাল ভাল ভাল। আকৌ কি বিচাৰে? আগত যেনেকৈ কৰি গৈছে তেনেকৈ বিচাৰোঁ। তেখেতো বিচাৰে? হয়, ইতিমধ্যে শুনিলে আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ আৰু সকলোৱে পুনৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক এইবাৰ আকৌ সুবিধা দিয়া হওক বা আকৌ তেখেতক এই তেজপুৰ বিধানসভা সমষ্টিৰ কাম কৰাৰ সুযোগ দিয়া হওক বুলি সকলোৱে দাবী জনাইছে। আৰু আমি বিভিন্নজনৰ মনৰ কথা লৈ আছোঁ আৰু সকলোৰে আমি মনৰ কথা এই অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে আমি সম্প্ৰচাৰ কৰি আছোঁ। আৰু এয়া আমাৰ সমষ্টি ইতিমধ্যে অভিযান চলি আছে ৰাইজৰ মনৰ কথা 2026। আৰু 2026ৰ যি নিৰ্বাচন আৰু নিৰ্বাচন সমাগত, এই নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈছে শাসক বিৰোধী সকলো। আৰু তেনে প্ৰাক্ষণতে আমি এতিয়া ৰাইজৰ মনৰ কথা বিচাৰি উপস্থিত হৈছোঁ তেজপুৰ বিধানসভা সমষ্টিত। আৰু তেজপুৰ বিধানসভা সমষ্টিত আমি ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ নাম? দাদা, আপোনাৰ নাম? আপোনাৰ নাম? হা? ৰাহুল দাস। ৰাহুল দাস। আপোনালোকৰ MLAৰ কাম কাজত সন্তুষ্ট নে? সন্তুষ্ট। আকৌ লাগে নেকি তেখেতক? আকৌ লাগে। আকৌ লাগে। হয়, ইতিমধ্যে শুনিলে আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিছিলোঁ আৰু আমি সাধাৰণ খাটি খোৱা জনতাৰ মনৰ কথা লৈ আছোঁ। কিয়নো তেখেতলোকে ৰাজনীতি কি বুজি নাপায়, তেখেতলোকে বুজি পায় ভাল মানুহ, ভাল অন্তৰৰ মানুহ। আৰু আমি এনেকুৱা সাধাৰণ ব্যক্তিৰ পৰা আমি মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ আৰু প্ৰতিগৰাকী ভোটাৰৰ কাষ চাপিছোঁ আমি। আৰু এগৰাকী জ্যেষ্ঠ আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ শুভ নাম? আপোনাৰ নাম? মোৰ নাম আব্দুল কাদিৰ। আব্দুল কাদিৰ। আপোনাৰ সমষ্টি? তেজপুৰ। অঁ, আপোনালোকৰ যিগৰাকী MLA পৃথ্বীৰাজ ৰাভা, তেখেতৰ কাম কাজ ভাল নে বেয়া? ভালে আছে। ভাল। অঁ, আকৌ বিচাৰে নেকি তেখেতক? লাগিবই। আকৌ লাগে। অঁ, হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাৰ কাম কাজত। কিয়নো বিগত 5টা বছৰ আৰু 5টা বছৰ তেখেতে সমষ্টিৰ কাৰণে কাম কৰি গৈছে আৰু সমষ্টিত পুনৰ তেখেতক বিচাৰি সকলোৱে আজি পুনৰ আবেদন জনাইছে যে বিধায়ক পৃথ্বীৰাজ ৰাভা পুনৰ বিধায়ক হৈ আহক। সমষ্টিৰ যিসমূহ বাদ পৰি থকা কাম বা এতিয়াও অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হওক তাৰে কামনা কৰিছে। আমি এনেদৰে বিভিন্নজনৰ মনৰ কথা লৈ আছোঁ আৰু ৰাইজৰ মনৰ কথা 2026ৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোৰে মনৰ কথা লৈ আছোঁ। আৰু ইয়াত খাটি খোৱা শ্ৰমিক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ সমষ্টি? তেজপুৰ। আপোনাৰ MLAৰ কাম কাজ কেনেকুৱা? ভাল। আকৌ লাগে নেকি তেখেতক? লাগে। আকৌ লাগে। হয়, ইতিমধ্যে শুনিলে সকলোৱে পুনৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক বিচাৰি আজি তেখেতলোকে আবেদন জনাইছে। আৰু এয়া হৈছে তেজপুৰ বিধানসভা সমষ্টিৰ গণেশ মিল চাৰিআলিৰ দৃশ্য। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ বিভিন্নজনৰ পৰা। আৰু এয়া হৈছে আমাৰ অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026। দাদা, আপোনাৰ সমষ্টি কোনখন? আপোনাৰ বিধানসভা সমষ্টি? শোণিতপুৰ।
তেজপুৰ সমষ্টি তেজপুৰ সমষ্টি হয়। আপোনালোকৰ MLA গৰাকীৰ কাম কাজ কেনেকুৱা বিধায়ক ৰাভাৰ চলিছে মোটামুটি ভালেই কৰিছে কাম ভালেই কৰিছে। ভালেই কৰিছে। কি আপুনি সন্তুষ্ট নহয় নেকি সন্তুষ্ট বুলি ক'ব গ'লেতো ইমান সন্তুষ্ট নহয়। অলপ কাম কাজ কৰিছে নে নাই কাম কাজ আমাৰ এইফালে আমাৰ গাঁওখন দোলাবাৰী বাটামাৰী হয়। বাটামাৰীৰ ফালে ইমান কাম কাজ হোৱা নাই ক'ব গ'লে। আচ্ছা যেনেকৈ হ'ব লাগিছিলে তেনেকৈ তেখেতক আকৌ বিচাৰে নে নাই এনেইতো বিচাৰাটো বিচাৰোঁ মানুহজন ভাল হয়। মানুহজন ভাল হয়, কথা বতৰা আচাৰ ব্যৱহাৰ সেইখিনি ভাল হয়, বহুত সন্তুষ্ট হয়। হয় ইতিমধ্যে শুনিলে বিধায়ক পৃথ্বীৰাজ ৰাভাৰ যিটো আচাৰ ব্যৱহাৰ বা আচৰণ খুবেই ভাল পাইছে তেখেতলোকে আৰু সন্তুষ্টি প্ৰকাশ কৰিছে, কিয়নো 5টা বছৰত যিসমূহ কাম সম্পূৰ্ণ কৰি দিয়াটো সম্ভৱ নহয় এইটো সকলোৱে জানে আৰু পুনৰ তেখেতক সুযোগ দিয়া হওক তাৰে কামনা কৰিছে বিভিন্নজনে। আমি অসম সংবাদ 24 ঘণ্টাই ৰাইজৰ মনৰ কথা 2026ৰ যি অনুষ্ঠান এই অনুষ্ঠান আমি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ গণেশ মিল চাৰিআলিৰ পৰা আৰু গণেশ মিল চাৰিআলিৰ পৰাই আমি বিভিন্নজনৰ মনৰ কথা জানিলোঁ আৰু পুনৰ সকলোৱে বিচাৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাক আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাক তেজপুৰ সমষ্টিৰ কাৰণে পুনৰ সুযোগ দিয়া হওক আৰু দুয়োটা দলে আলোচনা কৰি তেখেতক সুযোগ দিয়ক, প্ৰাৰ্থিত্ব দিয়াৰ সুবিধা আগবঢ়াওক বুলি আজি সকলোৱে মত পোষণ কৰিছে আৰু আমি সকলোৰে মতামত গ্ৰহণ কৰিলোঁ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ৰাইজৰ মনৰ কথা 2026ৰ যি অনুষ্ঠান তেজপুৰ বিধানসভা সমষ্টিৰ এই গণেশ মিল চাৰিআলিৰ পৰা আৰু সকলোৱে ৰাইজৰ মনৰ কথা 2026ৰ যি অনুষ্ঠান এই অনুষ্ঠান চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই তেজপুৰ গণেশ মিল চাৰিআলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।